আজি মই বনাবলৈ লৈছোঁ হালধি পাতত দিয়া এটা সৰু মাছৰ ৰেচিপি। ইয়াত মই ব্যৱহাৰ কৰিছোঁ সৰু মাছ, কেঁচা জলকীয়া, কেইফুটামান নহৰু, এটা পাতলকৈ কাটি লোৱা পিঁয়াজ, অকণমান কেঁচা মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ। প্ৰথমে মই সকলোখিনি সামগ্ৰী একেলগে মিহলাই লৈছোঁ। মই পাতত দিবলৈ কেঁচা হালধিৰ পাত ব্যৱহাৰ কৰিছোঁ, কাৰণ মাছখিনি সিজাৰ পাছত ইয়াৰ কেঁচা হালধিৰ এটা সুগন্ধ আহে, যিটো আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী। ইয়াৰ পাছত মই কুকাৰ এটাত অলপ নিমখ দি লৈছোঁ, যাতে মাছখিনি তলত লাগি নধৰে। এনেদৰে 30 মিনিট সময় মিডিয়াম ফ্লেমত মই মাছখিনি সিজিবলৈ দিম। আৰু আমাৰ গৰমে গৰমে মাছ পাতত দিয়া ৰেডি হৈ গ'ল। ৰেচিপিটো যদি ভাল লাগিল আপোনালোকৰ, তেন্তে এটা লাইক আৰু কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।